Hello friends, I have started a new series for your exam APSC JDO. আজি মই শ্বেয়াৰ কৰিম কিছুমান মেথছৰ টিপছ যি আপোনাক হেল্প কৰিব মেথছত ভাল নম্বৰ ল'বলৈ। কাৰণ দেখা যায় মেথছক লৈ কিছুমান ষ্টুডেণ্টে ভয় কৰে। আপোনালোকে চাগে PYQ খন এনালাইজ কৰিছে, তাত চাইছেনে এৰাউণ্ড 13টা কুৱেশ্যন মেথছৰ পৰা আহিছে। গতিকে JDO এক্সামত মেথছৰ ৱেটেজ থকা দেখা যায় কাৰণ 14টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। Here some easy tips for maths. First, memorizing formula without understanding আৰু মেথছৰ বেছিক ফৰ্মুলা যেনে বদমাছ আদি ইগন'ৰ কৰা আৰু প্ৰেক্টিছ কৰি আছে কিন্তু টাইমাৰ লগোৱা নাই। যদি আপুনিও এনেকুৱা ভুল কৰি আছে তেন্তে এতিয়াই শুধৰাই লওক আৰু ফ'কাছ কৰক কনচেপ্টক, এনালাইজ কৰক তোমাৰ মিষ্টেকবিলাকক আৰু সলভ কৰক PYQ কিন্তু টাইম লিমিট লগাই। আৰু কমেণ্ট কৰক নো মিষ্টেক যদি আপুনি এইবাৰ মেথছত ভুল নকৰিব বুলি স্থিৰ কৰিছে। কাৰণ কম্পিটিটিভ এক্সামত 1 মাৰ্ক ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াত 14টাকৈ মেথছৰ কুৱেশ্যন আহি আছে, গতিকে এইবাৰো অহাৰ চান্সেছ বহুত আছে। এটা কথা মন কৰিব, মেথ ইজ নট এবাউট স্পীড ফাৰ্ষ্ট, ইটছ এবাউট একিউৰেচি। এ ছিংগল কেয়াৰলেছ মিষ্টেক গিভ ইউ 0। নিশ্চয় টিপছবিলাকে আপোনাক হেল্প কৰিব বুলি আশা কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। Thank you for watching friends.